বৃহস্পতিবাৰৰ পৰা অহা মুখলধাৰ বৰষুণৰ বাবে মহানগৰীৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। ইতিমধ্যে ভূমিস্খলনত প্ৰাণ গৈছে শিশুসহ কেইবাজনৰ। অনুৰূপ ধৰণে মহানগৰীৰ নুনমাটিৰ আনন্দ নগৰতো সংঘটিত হৈছে ভূমিস্খলন। শূন্যত ওলমি আছে দুটাকৈ পৰিয়ালৰ বাসগৃহ আৰু কেইবাটাও ৰাজহুৱা অনুষ্ঠান। গুৱাহাটী শোধনাগাৰ কৰ্তৃপক্ষৰ অমনোযোগিতাৰ বাবে এই ভূমিস্খলন সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ। যেতিয়া আমাৰ এই পাইপ ৰিপেয়াৰিঙৰ কামত আহিছিল গুৱাহাটী ৰিফাইনাৰী কৰ্তৃপক্ষই, আমি কৈছিলো যে আমাৰ যাতে পাব্লিকৰ ৰাইজৰ একো ক্ষতি নহয়, আমি উন্নয়ন কমিটিৰ ফালৰ পৰা কৈছিলো। কিন্তু তেওঁলোকে কৈছে যে নহয় যদি তেওঁলোকে কামটো কৰিলে, পানীৰ কাৰণে কাম কৰিব, ৰাইজে মানে কি ৰিফাইনাৰীত পানী কিবা প্ৰব্লেম হৈছে, আমি হালকা বাধা কৰিব লগা নাই। কিন্তু পাব্লিকৰ যাতে ক্ষতি নহয় সেই কথাটো কৈছিলো। কিন্তু তেওঁলোকে নহয় বুলি ক'লে। নহয় বুলি কৈ এনেকৈ মস্ত প্ৰকাণ্ড গাঁতটো আজি 2 মাহ 3 মাহ খান্দি থৈ গ'ল। বাৰিষাত পানী জমা হৈ এনে আপোনাৰ লেণ্ডশ্লাইড হয় আৰু ইমান ওখকৈ ৱালখন দিয়াই আছে। কাষত আমাৰ সেইটো শিৱ মন্দিৰ, নামঘৰটো, লগতে আমাৰ উন্নয়ন কমিটিৰ কাৰ্যালয়টো, লগতে আমাৰ কি হৈছে ৰাস্তাটো এতিয়া ঢালাই কৰা ৰাস্তা আছিলে, এই যে ঢালাই কৰা ৰাস্তাটো মানে আধাৰ পৰা ফাট মেলি পেলাই আহিছে। এতিয়া আধা মানে এতিয়া এইফালে যিকোনো মুহূৰ্তত এতিয়া মানে ৰাস্তাও আধা খহি আহিব, এইটো চাইডে আহি যাব। গতিকে চাওক এই মাটিবিলাক কেনেকৈ প্ৰকাণ্ডকৈ গাঁত খান্দি গোটেই লেণ্ড, আমি এতিয়া ক'ব যে পাহাৰৰ মাটি আহিছে, লেণ্ডশ্লাইড হৈছে, কিন্তু আমাৰ পাহাৰৰ মাটি এটপাও নাই ইয়াতে। এই গাঁতা খান্দি পেলাই এইবিলাক গোটেই মানে কি মাটিবিলাক তেওঁলোকে থৈ দিলে। তেওঁলোক আমি জনাইছোঁ এতিয়া আমাৰ এইখিনি যিখিনি মানে কি ক্ষতি হৈছে তেওঁলোকে ব্যৱস্থা কৰি ক্ষতিপূৰণৰ ব্যৱস্থা কৰক। আমি ৰাইজৰ ফালৰ পৰা তেখেতসকলক এইটোৱে ৰিফাইনাৰী কৰ্তৃপক্ষক এইটোৱে জনাইছোঁ। ৰাতি আমি ফোন কৰিছিলোঁ কিন্তু তেওঁলোকে ফোন ৰিচিভ নকৰিলে। আমি উন্নয়ন কমিটিৰ ফালৰ পৰা ফোন কৰিছিলোঁ, তেওঁলোকে ফোন ৰিচিভ নকৰিলে আৰু নাহিলেও। গতিকে এইখিনিয়ে আৰু আমি আপোনালোকৰ জৰিয়তে তেওঁলোকক জনাবলৈ অনুৰোধ কৰিলোঁ। গুৱাহাটীৰ পৰা হিনা দে ৰিপৰ্ট, এনি ভাৰত 24।